নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে সত্য বিশ্লেষণ আৰু ষ্টুডিঅ'ত মই আশিক আহমেদ। সত্য বিশ্লেষণ আজিৰ বিষয়বস্তু হৈছে একাংশ ব্যক্তিগত খণ্ডৰ শোষণ নে অন্যায়। চৰকাৰী খণ্ডতকৈ ব্যক্তিগত খণ্ডই উত্তম সেৱা আগবঢ়ায় বুলি কোৱা হয়। সেই সত্ত্বেও চৰকাৰী চাকৰিৰ তুলনাত কিয় ব্যক্তিগত খণ্ডত নিয়োজিত কৰ্মচাৰীসমূহক উপযুক্ত দৰমহা দিবলৈ নিবিচাৰে। বিশেষকৈ নতুন কৰ্মচাৰীসমূহক তেওঁলোকে যিমান দৰমহা দিয়ে তাতকৈ অত্যাধিক পৰিমাণে কিয় কষ্ট কৰিবলৈ দিয়ে। এয়া ব্যক্তিগত খণ্ডৰ শোষণ নে অন্যায়। সাধাৰণতে ব্যক্তিগত খণ্ডৰ কামসমূহত অত্যাধিক পৰিমাণে কষ্ট কৰিবলগীয়া হয়, য'ত কোনো ধৰণৰ ৱৰ্ক লাইফ বেলেঞ্চ পোৱা নাযায়। সেই সত্ত্বেও তেওঁলোকৰ কষ্ট অনুপাতে কিয় উপযুক্ত দৰমহা প্ৰদান কৰিবলৈ নিবিচাৰে। কিন্তু ইয়াৰ পৰিৱৰ্তে এটি চৰকাৰী চাকৰিত প্ৰাৰম্ভিক অৱস্থাৰ পৰাই হ'লেও ন্যূনতম ভাল দৰমহা পোৱা যায়। কিন্তু তাৰ বিপৰীতে ব্যক্তিগত খণ্ডত নিয়োজিত কৰ্মচাৰীসমূহক কিয় কষ্ট অনুপাতে উপযুক্ত দৰমহা দিবলৈ নিবিচাৰে। ব্যক্তিগত খণ্ডৰ স্বত্বাধিকাৰসমূহৰ খুব কমেও লাখ লাখ টকা উপাৰ্জন কৰাৰ ক্ষমতা আছে। সেই সত্ত্বেও তেওঁলোকে তেওঁলোকৰ কৰ্মচাৰীসমূহক কষ্ট অনুপাতে কিয় উপযুক্ত দৰমহা দিবলৈ নিবিচাৰে। এয়া ব্যক্তিগত খণ্ডৰ শোষণ নে অন্যায়। এনেবোৰ বিষয়ৰ প্ৰতি কৰ্মচাৰীয়ে হয়তো প্ৰতিবাদ কৰিবলৈ সাহস নকৰিব পাৰে, কিয়নো যদিহে তেওঁলোকে এনেবোৰ বিষয়ৰ প্ৰতি প্ৰতিবাদ কৰে তেন্তে তেওঁলোকে হয়তো তেওঁলোকৰ কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হ'ব পাৰে। সেইবাবে এনেবোৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতবৰ্ষৰ ট্ৰেড ইউনিয়নসমূহ শক্তিশালী হোৱা উচিত আৰু চৰকাৰে বিহিত পদক্ষেপ লোৱা উচিত। তেতিয়াহে ভাল ফলাফল আশা কৰিব পাৰি, অন্যথা কোনো ব্যৱস্থা ফলপ্ৰসূ নহ'ব।